আজি ভাতৰ থালি লৈ আহিছোঁ। এইফালে প্ৰথমে থালিখন দেখাই লওঁ ন। এয়া ভাতৰ থালি আৰু প্ৰথমতে এইফালে দেখালোঁ চালাড। এইখিনি গাজি মগুৰ চালাড আৰু তাতে তিয়ঁহ আৰু বিলাহী জলকীয়া এইবিলাক দিছোঁ। এইফালে বন্ধাকবি বিট কিচমিচেৰে ভাজিছোঁ পাঁচফোৰণ দি, আৰু এইখিনি হ'ল ভেন্দি ভাজি, বিলাহী আৰু জলকীয়াৰ এটা পেষ্ট দি পিনে ভাজিছোঁ। এইখিনি কেৰেলা ভাজি, এইখিনি ৰহৰ দাইল আৰু মচুৰ দাইলৰ মিক্স কৰি বনাইছোঁ। গতিকে আজি এয়া আমাৰ, আৰু একেই সেইফালেও আজি মাছ মাংস নাই, চিম্পুলকৈ খাইছোঁ। চেষ্টা কৰিছোঁ ভাতৰ সলনি শাক পাচলি বেছি কৰিবলৈ, কিন্তু হ'লেও ভাতখিনি বেছি হয়, দিনটোত এসাঁজে খোৱা হয় যে। গতিকে আপোনালোকে এই ধৰণে খায়নে? মই অৱশ্যে কেৰেলাৰ লগত নেমু নাখাওঁ আমি, কিন্তু ভাতৰ পাতত নেমু অকণ দেখিলে ভাল লাগে, সেই গতিকে দিছোঁ। গতিকে এয়া আজি আমাৰ থালি।